ৰিয়েল লাইফত জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰাৰ প্ৰেমিকা কোন জানেনে? নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমীয়া সংগীত জগতৰ এগৰাকী যুৱ কণ্ঠশিল্পী হৈছে সকলোৰে পৰিচিত জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰা। আপোনালোকে বাৰু তেখেতৰ গীত শুনি কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ গীত শুনি ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। উদীয়মান যুৱ কণ্ঠশিল্পী নিতুল দাধৰা আছে এক প্ৰেমৰ সম্পৰ্কত। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। পিছে কোনেই তেওঁৰ প্ৰেমিকা এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। কণ্ঠশিল্পী নিতুল দাধৰাৰ প্ৰেমিকাৰ নাম হৈছে খামচেং ফুকন। বহুদিনৰ পৰা দুয়োৰে প্ৰেমৰ বান্ধোনত বান্ধ খাই আছে। ইতিমধ্যে কণ্ঠশিল্পীগৰাকীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে তেওঁলোকৰ এই প্ৰেমৰ সম্পৰ্কক লৈ। নিজৰ প্ৰেমিকাৰ নামেৰে এটি গীতো বনাইছিল কণ্ঠশিল্পী নিতুল দাধৰাই। ইতিমধ্যে বহু জনপ্ৰিয়তা অৰ্জন কৰিছিল খামচেং গীতটিয়ে। প্ৰেমিকাৰ নামেৰে বনোৱা খামচেং গীতটি কোনে কোনে বাৰু শুনিছে আপোনালোকে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।